বিশ্ব শৰ্মা এটা মাটিৰ দৰং স্পষ্টভাৱে বিজেপিৰ পবিত্ৰ এই ঠাইলৈ মুছলিম কৰি ঘোষণা কৰিছো যে অসমৰ বুকুত এগৰাকী দলাল সৃষ্টি হৈছে। সেই দলালজনে হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সাত দলাল এটা আছে, সেয়া হৈছে আপোনালোকৰ বিজেপিৰ প্ৰমোদ বড়ো আৰু চেৰা চামুণ্ডা হিচাপে কাম কৰি আছে এই সমষ্টিৰ MCLA গৌতম দাস। তেওঁ কথাৰ ফুলজাৰি মাৰে এটা দৰংগ ভৰাব নোৱাৰে। অকল প্ৰতিশ্ৰুতি আৰু নচলিব। তোমাৰ 10টা বছৰ এই অটনগুৰি সমষ্টিৰ হিন্দু মুছলমান সকলোৱে মিলি তোমাক ভোট প্ৰদান কৰি MCLA বনাইছে। তুমি ইয়াৰ হৈছা, তুমি এতিয়ালৈকে মিলন বজাৰ আহিবলৈ এটা দৰং নিৰ্মাণ কৰি দিব নোৱাৰিলা। তোমালোকে মাটিৰ পট্টা দিয়াৰ কথা কৈছিলা, 1 টকা মাটিৰ পট্টা তুমি দিব নোৱাৰিলা। তোমাৰ এই বিজেপিৰ শাসনভাৰ দায়িত্ব তুমি লৈ থকাৰ কোনো প্ৰয়োজন নাই। আজিৰ দিনত প্ৰমোদ বড়োৰ পদত্যাগ দাবী কৰিছো। MCLA গৌতম দাসৰ পদত্যাগ দাবী কৰিছো। এইবাৰেই অটনগুৰি সমষ্টিৰ ৰাইজৰ দলে নিৰ্বাচন খেলিবলৈ আহিছে। ইয়াত কোনো হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ দিয়া নহব। ৰাইজৰ দলে বড়ো ভাইৰ লগতো থাকিব, মুছলমানৰ লগত থাকিব, বেংগলী ভাইসকলৰ লগত থাকিব, মূলসুঁতি অসমীয়া মানুহৰ লগতো থাকিব। সকলোকে মিলি এক নতুন উন্নয়নৰ দিগন্ত ঘোষণা কৰি অটনগুৰি সমষ্টিক নতুন ৰূপেৰে গঢ় দিয়াৰ কাৰণে আমি সংকল্পবদ্ধ হৈছো। অনাগত ভৱিষ্যতে অটনগুৰি এক আইন হিচাপে লৈ সমস্ত বিজেপি আমি নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। এই অটনগুৰি সমষ্টিৰ প্ৰতিটো সমস্যা আমি ৰাইজৰ দৰে সমাধান কৰাৰ কাৰণে আজি সংকল্প লৈছো। আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আমাৰ যি ৰাইজৰ দলৰ প্ৰাৰ্থী থাকিব এই অটনগুৰি সমষ্টিত আমি কোনো মুছলমানৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ নাযাওঁ, কোনো বড়ো ভাইৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ নাযাওঁ। আমি ৰাইজৰ দৰে 100% মানুহৰ ঘৰে ঘৰে যাম আৰু 100% মানুহৰ ভোট লৈ আমি ৰাইজৰ দৰে অটনগুৰি সমষ্টিক আমি বিজয় যাত্ৰা ওলাম আৰু উন্নয়নৰ এক নতুন দিগন্তৰ সৃষ্টি কৰিম অটনগুৰিত। সেয়া আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। বহু প্ৰতিশ্ৰুতি বিভিন্ন ৰাজনৈতিক দলে দিলে, ইয়াতে বিৰুদ্ধ মানুহ আছে। আজি উৰ্ধৰ ব্যক্তিক দেখিছো, তেওঁলোকে আগতেই লৈ কৈছো বহু বছৰ ধৰি তেওঁলোকে সেই LP স্কুলৰ বাৰান্দাত থিয় হৈ থাকি পথৰ পথত কিমানজনকে MCLA বনালে, কিমানজনকে বিধায়ক বনালে, কিমানজনকে অসমৰ মুখ্যমন্ত্ৰী বনালে, কোনজন মুখ্যমন্ত্ৰী, কোনজন MCLA, কোনজন EMA, কোনজন MLA। কিন্তু এই BTCৰ এই অটনগুৰিৰ অঞ্চলৰ যি সমস্যা, এই সমস্যা সমাধান কৰি লৈ নিদিলে। আজি ৰাস্তা ঘাটৰ সমস্যা যথেষ্ট দেখিছো অটনগুৰিত। রাস্তা ঘাটের সমস্যা কিন্তু আজিলৈকে সমাধান নহল। বিজেপি পরিমাণ জায়গাত যদি আমি যাও কিছু পরিমাণের রাস্তার পরিবর্তন হওয়া দেখা পাও, কিন্তু এই অটনগুৰি সমষ্টিত যদি আমি ঘুরি চাও কিন্তু অটনগুৰিত রাস্তা ঘাটের সমস্যা সমাধান কৰিবলৈ মাটির পট্টার প্রদান প্রতিশ্রুতি প্রদান কৰি বিশেষ কেইজনমান তেওঁলোকৰ দল কৰা ব্যক্তিক মাটিৰ পট্টা প্ৰদান কৰিছে যদিও সাৰ্বজনীনভাৱে মাটিৰ পট্টা প্ৰদান কৰাৰ প্ৰক্ৰিয়া কিন্তু এতিয়াও আৰম্ভ কৰা নাই। কৰিছে নেকি? গতিকে অসমৰ যদি শান্তি অসম আমি কৰিব লাগে, অসমখন যদি সুৰ অসম আমি বনাব লাগে, আমি ভাত ঘাটৰ ৰাজনীতি কৰিব লাগে। এওঁলোকে মুছলমানক লৈ ৰাজনীতি কৰে। এই অটনগুৰি সমষ্টিটো যোৱালৈ এওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল নে নাই? যাৰ ফলত বিজেপি জয়ী হৈছিল। আমি অসমখন যিহেতু সকলো সমন্বয়ে ভৰপূৰ এক মিলন ভূমি, যিহেতু আমি কোনো জাত পাতৰ ৰাজনীতি নকৰো। আজিৰ পৰা কৰিম নেকি দৰ্শন? আমি জাত পাতৰ ৰাজনীতি কৰিব নালাগে নাই? ৰাজনীতিত কেতিয়াও ধৰ্ম টানিব নালাগে। এই BTC নিৰ্বাচনত কোনোবাই যদি মুছলমানৰ দোহাই দি এওঁলোকে ভোট ভিক্ষা কৰিব আহে, তেওঁলোকৰ কাৰা জবাব দিব যে ইউটিউবৰ নেতা তোমালোকে যে ডিম ভোটাৰৰ সমস্যা সমাধান কৰাৰ কাৰণে হাইকোৰ্টত কেছ কৰিছিলা, তোমালোকে সেই কেছ কিয় উঠাই আনিছিলা? জবাব মই আপোনালোকৰ এই মোবাইলত লৈ আহিছো। এওঁলোকে সেই ডাঙৰ ডাঙৰ নেতাসকলে আহি BTC নিৰ্বাচনতো সোমাব আৰু তেওঁলোকে মুছলমানৰ দোহাই দি কাম দিব, পাৰি টুপি লংগি ওরা চৰকাৰ হোৱাৰ ঘোষণা কৰিব আৰু বিজেপিক দল দিয়া পাৰি দিয়াৰ কাৰণে তেওঁলোকে কুটিল ষড়যন্ত্ৰ কৰিব। গতিকে এই সমষ্টিৰ পৰা এওঁলোকে ভক্ততে অনাগত ভৱিষ্যতে এজন মানুহে যদি এওঁলোকে হৈ কাম নকৰে, তাৰ কাৰণে আজিৰ পৰা সংকল্প লওক। আজি কোনোবাই বিজেপিৰ হিন্দুৰ নাম লৈ আহিব, এই হিন্দু ভাইসকলে এতিয়া বুজি পোৱা হৈছে পেট্ৰল ডিপুত গ'লে হিন্দুৰ কাৰণে কি ভুকীয়া তেল দিয়ে নেকি? কওকচোন, দিয়ে নেকি? গতিকে হিন্দু মুছলমানৰ খেলটো অসমত চিৰতৰে বন্ধ কৰিব লাগে। আমি মানুহক ভাল পাওঁ, ৰাইজৰ দৰে মানুহক লৈ চলিব বিচাৰে, সমন্বয়ৰ এক বৰ অসম আমি কৰিব বিচাৰো। আৰু সেই সমন্বয়ৰ বৰ অসম আজিৰ দিনত কাৰ নেতৃত্বত কৰিবলৈ আমি সক্ষম হ'ম? এই অসমৰ
সক্রিয়ভাৱে প্ৰত্যেকজন মানুহে উপলব্ধি কৰিছে হে হৈছে অখিল গগৈ ডাঙৰীয়াই যি অখিল গগৈ ডাঙৰীয়াই সৰ্বসাধাৰণ মানুহৰ কাৰণে দুখীয়া মানুহৰ কাৰণে কৃষকৰ কাৰণে নিষ্পেষিত বঞ্চিত মানুহৰ কাৰণে তেওঁ সংগ্ৰাম কৰি মাটিৰ পট্টা প্ৰদানৰ দাবীত বিভিন্ন সমস্যা সমাধানৰ স্বাৰ্থত তেওঁ আন্দোলন কৰি জীৱনত চন্ত্ৰিত হয় এই বিজেপি এই কংগ্ৰেছে অখিল গগৈ ডাঙৰীয়াক জেলৰ ভাত খুৱাইছে যি অখিল গগৈ ডাঙৰীয়াই মানুহৰ কাৰণে কান্দে মানুহৰ দুখ বেদনা বুজি পায় যি অখিল গগৈ ডাঙৰীয়াই কৃষকৰ সমস্যা সমাধান হোৱাটো বিচাৰে যি অখিল গগৈ ডাঙৰীয়াই উচ্চ ধৰা মানুহৰ কেনেকুৱা লাগে এই মৰ্ম বেদনা বুজি পায় যি অখিল গগৈ ডাঙৰীয়াই মানুহে মাটি ভেটি ওচৰ ললে কি অৱস্থা হয় সেই মৰ্ম বেদনা যিগৰাকী নেতাই বুজি পায় সেইগৰাকী নেতাৰ হাত মজবুত কৰাৰ কাৰণে এই বিটিচি অঞ্চলতে এইবাৰ ৰাইজৰ দলে বিজয় ধৰি ওলাবলৈ সাজু হৈছো লাগিব মাত্ৰ আপোনালোকৰ সহায় আৰু সহযোগিতা এইবেলি আপোনালোকে বটনগুৰি সমষ্টিত এইবাৰ সমান প্ৰাৰ্থী আমি প্ৰত্যাগ কৰিম যিগৰাকী প্ৰাৰ্থীৰ নেতৃত্বত বটনগুৰি সমষ্টিত এইবাৰ ৰাইজৰ দলে বিজয় পত্ৰ ওলাব ইতিমধ্যে যিহেতু অখিল গগৈ ডাঙৰীয়া আহি পাইছে ধন্যবাদ ৰাইজৰ দল জিন্দাবাদ জয় অসম।